কালি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অজন্তা নিয়োগো তাত জড়িত আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনৰ ঐক্য মঞ্চত আছো ন গতিকে আপোনালোকে নিজে বিচাৰি উলিয়াই লওক বিশেষ নেতাজন কোন কমল কুমাৰ মেধিয়ে আত্মপক্ষ সমৰ্থনত দিয়া ফেচবুক পোষ্টত লৈছিল এজন বিশেষ ব্যক্তিৰ প্ৰসংগ এজন মানুহ মোৰ ওচৰলৈ আহিছিলে এই শইকীয়া বোলা মানুহজন আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি শইকীয়াজন মোৰ চিনাকি নহয় তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈ মোৰ লগত কথা পাতিব দিছে বুলি ক'লে মানুহজনক মই এদিনে লগ পাইছোঁ এজন বিশেষ ব্যক্তি মোৰ চিনাকি ব্যক্তিয়ে মোৰ ওচৰলৈ লৈ আহিছিলে সেই 10-15 মিনিট সময় তেখেতৰ লগত কথা পাতিছোঁ আৰু তাৰ পিছত জীৱনত মই কেতিয়াও সেই মানুহজনক লগ পোৱা নাই গতিকে মই কেতিয়া তেওঁৰ পৰা টকা ল'লোঁ ক'ৰ পৰা টকা ল'লোঁ কেনেকৈ মই টকা ল'লোঁ এই গোটেই কথাবিলাক মই এতিয়া নিশ্চিতভাৱে এইটো বিষয়টো আইনী এটা মই দিশলৈ যাব লাগিব নাম নোকোৱাকৈ বাৰে বাৰে কমল মেধিয়ে কৈছিল বিশেষ ব্যক্তিৰ কথা কিন্তু কোন এই বিশেষ ব্যক্তি বিধায়ক অখিল গগৈৰ মুখত আকৌ বিশেষ নেতাজনৰ প্ৰসংগ বিষয় ৰাজ্য কপোৱা APSC কেলেংকাৰী বহু মেধা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি এসময়ত চাকৰিৰ বজাৰ পাতিছিল ৰাকেশ পালে সেই সময়ত সংঘটিত হোৱা এই বৃহৎ কেলেংকাৰীৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত খোল খাইছে এসময়ৰ বহু বাঘা নেতাৰ নাম সংবাদ মাধ্যমৰ সন্মুখত অখিলৰ মুখত পুনৰবাৰ নেতাজনৰ প্ৰসংগ এই কেলেংকাৰীৰ লগত সেই সময়ৰ আৰু এজন মন্ত্ৰী কেবিনেট মন্ত্ৰী জড়িত মই এই কথাটো জানো সেইটো মই নলওঁ আৰু এটা নলওঁ মইতো জীৱনত চব কথাই কৈ দিওঁ যিহেতু কংগ্ৰেছৰ লগত আমাৰ এটা হেৰি আছে প্ৰশ্ন হয় কোন এইগৰাকী কংগ্ৰেছী নেতা নকলেও হয়তো সকলোৱে বুজি পাব ইয়াৰ মাজতে বিজেপি বিধায়ক জিতু গোস্বামীয়ে আকাৰে ইংগিতে কৈয়ে দিলে সেইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ পৰিচয় ঐক্যমঞ্চত যিখিনি পাৰ্টি আছে তাৰ ভিতৰত কংগ্ৰেছ দলে মেইন পাৰ্টি নহয় জানো তেওঁলোকেহে চৰকাৰ অসমত চলাইছিলে সেইকাৰণে তেওঁ যি কৈছে আপোনালোকে জানি যিজনৰ কথা কৈছে বুজাক বুজাবা আকাৰে ইংগিতে নুবুজাক বুজাবা ঢকা চাপৰে যেন বিধায়কগৰাকীৰ কথা বতৰাই স্পষ্ট কৰিলে কোন সেইগৰাকী প্ৰাক্তন নেতা বা মন্ত্ৰী যিজনৰ কথা কৈছে আমি ভালকৈ জানো ময়ো নাম নলওঁ কিন্তু আমি সবেই জানো যে আমি কাজিৰঙা গড়ৰ কাৰণে জানোৱেই আমি নহয় জানো যিজনৰ কথা কৈছে আমি ভালকৈ জানো ময়ো নাম নলওঁ কিন্তু আমি সবেই জানো যে আমি কাজিৰঙা গড়ৰ কাৰণে জানোৱেই আমি নহয় জানো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাখিলৰ পাছতেই এনেদৰে পোহৰলৈ আহিছে এজনৰ পাছত আনজন নেতাৰ নাম পৰিচয় ৰাজহুৱা নহ'লেও বুজাজনৰ বাবে সহজেই অনুমেয় কোন এইগৰাকী কংগ্ৰেছৰ নেতা ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা